ঘৰত আহি যিটো শান্তি পাইছোঁ সেইটো কিন্তু ক'তো নাপাওঁ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভ্লগলৈ। আপোনালোকে পিছে বিহু বজাৰ কৰিলে নে নাই কৰা? এফালে আমাৰ মা পাপাইদি পূৰা ৰেডি হৈ গ'ল বিহু বজাৰ কৰিবলৈ। পাপাই যে মোক গাড়ী চলাবলৈ 5 দিনমান শিকাইছিলে, কিন্তু মই নাজানিলোঁ যে ভাইটিক এবাৰ শিকাওঁতে মানে সি শিকি গ'ল। আৰু এফালে মোক থৈ গৈছে ঘৰৰ কাম কৰিবলৈ, সেইকাৰণে ধুমাধুম কামবোৰ আজৰি কৰি লৈছোঁ। আৰু যে আমাৰ মাহঁতৰ স্কুলখন এনাহঁতৰ ঘৰৰ ওচৰতে, সেইকাৰণে আজি এনাই আমাৰলৈ ঢেৰ টোপোলা দি পঠাইছে। টোপোলাত বাৰু এফালে আপোনাৰ পিঠা খুন্দি দি পঠাইছে, চিৰা আৰু কিবা কিবি দি পঠাইছে, কিন্তু চবতকৈ প্ৰিয় হৈছে মোৰ কচু কাৰ কাৰ খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন দেই। যিহেতু এনাই জানে যে কালি গাহৰি মাংস খাম, সেইকাৰণে কচু দি পঠাইছে আৰু লগতে এটা ঔটেঙাও দি পঠাইছে। আৰু যে আমাৰ ভাইটি বহুত বেয়া স্বভাৱ এটা আছে, সি ৰাতি দেৰিলৈকে থাকে আৰু ৰাতিপুৱা বহুত দেৰিকৈ উঠে, সেইকাৰণে তাৰ বিছনাখন আগতীয়াকৈ ঠিক কৰি লৈছোঁ, তেতিয়াহে মানে আজৰি নিচিনা লাগে মোৰ। আৰু এফালে ঘৰত আহিলে ভণ্টিকেইজনীৰ লগত আড্ডা মৰাটোতো মেইন নহয়নে বাৰু? আৰু কাৰ কাৰ এনেকৈ আড্ডা মাৰি ভাল লাগে কমেণ্ট কৰি জনাব। পিছে আজি আমাক দাই বোলে বিহু বজাৰ কৰাব, সেইকাৰণে পূৰা ফূৰ্তিতে গোটেইকেইজনী গাড়ীত একেবাৰে বহিয়ে লৈছোঁ। দাই যে আহি পোৱাই নাই, আমি গোটেইকেইজনীয়ে আগতে বহিয়ে লৈছোঁ। আৰু এফালে দেখিছেনে ইমান লাজ কৰে তেহেঁতি। আৰু এফালে ফাইনেলি দাই আহি পালেহি। এতিয়া বলকচোন আপোনালোকক দেখাম কি বজাৰ কৰিলোঁ। এয়া কাশ্মীৰী চুৰি কিন্তু মোৰ লগত একেবাৰে নাছিলে, অকল মোৰ লগত বুলি কিনো মোৰ ভণ্টিকেইজনীৰ লগতো নাছিলে। আৰু ফাইনেলি আমিও এযোৰ লৈ ল'লোঁ। চাগে গোটেইকেইজনী ছোৱালী মানে লৈ খতমেই হ'ল চাগে। লাষ্টত মানে ট্ৰেণ্ডিং আছিলে এইটো, কিন্তু এতিয়া ট্ৰেণ্ডিংটো খতম হৈ গ'ল চাগে, দেখিছেনে? তাৰ পাছতহে আমি লৈছোঁ। আৰু এইফালে ঘৰত আহি চাওঁ যে ভাইটিয়ে ঢোল বজাই আছিলে। মইতো বজাব নাজানো, তাক এনেই কৈছোঁ আৰু মোকো অলপমান শিকাই দে বুলি। তাৰপৰা পূৰা গালি পাৰিছে আৰু অলপ জোৰ দিয়ে হাতত। মানে বাপৰে, ময়ো বজাই চাইছিলোঁ নহয়, ইমান বিষাইছে হাতখন। মোৰ যে ঢোল বজাবলৈ বহুত মন যায়, কিন্তু যে টাইমহে নিমিলে দেই শিকিবলৈ। আৰু দেখিছে আপোনালোকে জানেই মোৰ একেবাৰে টাইমেই নিমিলে, সেইকাৰণে আৰু যেতিয়া পাছত ফ্ৰী হ'ম তেতিয়া চাগে অলপমান শিকিম বাৰু দেই।